নমস্কাৰ সকলোকে পুনৰবাৰ আসাম জিকে বিদ্যাপীঠত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আহিবলগীয়া আসাম পুলিচ এছআই পৰীক্ষাৰ কাৰণে আকৌ এটা নতুন ক্লাছ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত আপুনি নিজে কিমানটা শুদ্ধ উত্তৰ দিলে সেইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব। আৰু যিসকলে এডিআৰই দিব তেওঁলোকেও এইটো ভিডিঅ' চাব পাৰে, কাৰণ চিলেবাছ ছেইম হয়। গতিকে বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ ভিডিঅ'। প্ৰথমটো প্ৰশ্ন, আহোম ৰাজত্বকালত বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি কৰা প্ৰথম স্বৰ্গদেউ কোন আছিল? আৰু আজিৰ ভিডিঅ'ত মিক্স আপোনালোকে প্ৰশ্ন পাব, আসাম হিষ্ট্ৰী, আসাম পলিটি, ইণ্ডিয়ান পলিটি, গোটেই চিলেবাছটো মিক্সকৈ আমি আনিছোঁ। তো চব ছাবজেক্টৰে প্ৰশ্ন পাব আৰু এটেণ্ড কৰিবলৈ চেষ্টা কৰিব। তো প্ৰথমটো প্ৰশ্ন, আহোম ৰাজত্বকালত বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি কৰা প্ৰথম স্বৰ্গদেউ কোন আছিল? তো অপশ্যনকেইটা চাব। অপশ্যনকেইটাৰ পৰা কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, চুহুংমুং বা দিহিঙীয়া ৰজা। দিহিঙীয়া ৰজা আছিলে প্ৰথমগৰাকী আহোম ৰজা যিয়ে বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি কৰিছিল। নেক্সট প্ৰশ্ন, 2 নম্বৰ প্ৰশ্ন, কোনখন যুদ্ধক আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধ বুলি কোৱা হয়? 4টা অপশ্যন আছে। 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, ইটাখুলিৰ যুদ্ধ। ইটাখুলিৰ যুদ্ধক আহোম আৰু মোগলৰ মাজৰ শেষৰ যুদ্ধ বুলি কোৱা হয়। আৰু এইটো কিমান চনত সংঘটিত হৈছিলে? এইটো আছিলে 1682 চনত। আৰু সেইটো সময়ত আহোমৰ ৰজা আছিলে গদাধৰ সিংহ। তো এই বস্তুবিলাক এনেকৈ কানেক্ট কৰি মনত ৰাখিব। নেক্সট প্ৰশ্ন, অসমৰ বুৰঞ্জীত খেৰীয়া বিদ্ৰোহ বা ফুলগুৰি ধাৱা সংঘটিত হোৱা মূল কাৰণ কি আছিল? তো আমাৰ যিটো ফুলগুৰি ধাৱা হৈছিলে 1861ত, সেইটো এই বিদ্ৰোহ হোৱাৰ মূল কাৰণ কি আছিলে, কিয় হৈছিলে? তো 4টা অপশ্যন দিয়া হৈছে। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ব্ৰিটিছে আফু খেতি নিষিদ্ধ কৰা আৰু তামোল পাণৰ ওপৰত কৰ লগোৱাৰ উৰা বাতৰি। তো এটা উৰা বাতৰি ওলাইছিল যে ব্ৰিটিছে আফু খেতি নিষিদ্ধ কৰি দিছে আৰু তামোল পাণৰ ওপৰতো কৰ লগাই দিছে। তো এই কাৰণটোৰ কাৰণেই নগাঁৱৰ ফুলগুৰি ধাৱা সংঘটিত হৈছিল। নেক্সট প্ৰশ্ন, হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰাৰ সময়ত কামৰূপৰ পৰিধি প্ৰায় কিমান আছিল বুলি তেওঁৰ চিউকীত পুথিত উল্লেখ কৰিছে? তো হিউৱেন চাং যেতিয়া অসমত আহিছিল বা কামৰূপত আহিছিল, তো তেওঁ আহি পেলাই এটা টোকা লিখিছিল যিটো নাম হৈছে চিউকি। তো তাত তেওঁ কামৰূপৰ পৰিধি লিখিছিল। কামৰূপৰ মাটিকালি কিমান আছিলে তাৰ পৰিধিটো তেওঁ উল্লেখ কৰিছে। তো সেইটো তেওঁ কিমান বুলি উল্লেখ কৰিছে এইটো সুধিছে। তো এইটো হ'লে হ'ব অপশ্যন বি, 10,000 বা 10,000 লি। আপোনালোকে চাগে 1700 মাইল বিচাৰি আছে যে ক'ত 1700 মাইলছ বুলি লিখা আছে, কিন্তু 1700 মাইলছত নহয়, লিটো দিব পাৰে। তো যদি অপশ্যনটো লিত দিয়া থাকে তেতিয়াহ'লে হ'ব 10,000 লি, আৰু যদি মাইলছত দিয়ে তেতিয়াহ'লে হ'ব 1700 মাইলছ। কেতিয়াবা অপশ্যনটো মাইলছতো দি দিব পাৰে। তো সেইটো হ'ব 1700 মাইলছ, আৰু লিত দিলে হ'ব 10,000 লি। নেক্সট প্ৰশ্ন, কোনগৰাকী কোচ ৰজাই নিজৰ নামত নাৰায়ণী মুদ্ৰা প্ৰচলন কৰিছিল? তো কোচসকলৰ মুদ্ৰা আছিলে নাৰায়ণী মুদ্ৰা। তো এইটো কোনজন ৰজাই প্ৰৱৰ্তন কৰিছিল বা প্ৰচলন কৰিছিল? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, নৰনাৰায়ণ। নৰনাৰায়ণে তেওঁৰ নিজৰ নামতে নাৰায়ণী মুদ্ৰা প্ৰচলন কৰিছিল। নেক্সট প্ৰশ্ন, মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় বিদ্ৰোহীসকলে সিংহাসনত বহোৱা প্ৰথমজন মোৱামৰীয়া ৰজা কোন আছিল? তো আমি জানো মোৱামৰীয়া বিদ্ৰোহ হৈছিলে 3খনকৈ। প্ৰথমটো হৈছিলে 1769ত লক্ষ্মীসিংহৰ দিনত। তো এই যুদ্ধখন বা মোৱামৰীয়া বিদ্ৰোহ হোৱাৰ পিছত মোৱামৰীয়াসকলে ৰজা পাতিছিল। তো প্ৰথমজন ৰজা কোন আছিল? তো সেইটো হ'ব অপশ্যন এ, ৰমাকান্ত। প্ৰথম বিদ্ৰোহৰ পিছত ৰমাকান্তক মোৱামৰীয়া ৰজা হিচাপে ৰজা পতা হৈছিল। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধানৰ 21 নং অনুচ্ছেদত উল্লেখ থকা আইনৰ দ্বাৰা প্ৰতিষ্ঠিত পদ্ধতি অৰ্থাৎ প্ৰচিডিঅ'ৰ ইষ্টাব্লিছ বাই ল ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? তো আৰ্টিকল 21ত যিটো আছে প্ৰচিডিঅ'ৰ ইষ্টাব্লিছ বাই ল, দুটা আছে আমাৰ ভাৰতত। এটা হৈছে প্ৰচিডিঅ'ৰ ইষ্টাব্লিছ বাই ল আৰু এটা আছে ডিউ প্ৰচেছ অফ ল। দুইটাই চলে। তো এই যিটো প্ৰচিডিঅ'ৰ ইষ্টাব্লিছ বাই ল আছে এইটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? এইটো অপশ্যন হ'ব বি, জাপান। জাপানৰ সংবিধানৰ পৰা এই যিটো আমাৰ প্ৰচিডিঅ'ৰ ইষ্টাব্লিছ বাই ল আছে সেইটো তাৰ পৰা লোৱা হৈছে। নেক্সট প্ৰশ্ন, ভাৰতত প্ৰথমবাৰৰ বাবে ন্যায়িক সক্ৰিয়তা জুডিচিয়েল এক্টিভিজমৰ সূচনা কৰা মুখ্য ন্যায়াধীশগৰাকী কোন আছিল? তো বহুত এটা কণ্ট্ৰভাৰ্চিয়েল এটা শব্দ, জুডিচিয়েল এক্টিভিজম। তো এই ন্যায়িক সক্ৰিয়তা বা জুডিচিয়েল এক্টিভিজমটো সূচনা কোনে কৰিছিল? তো ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন 4টাৰ পৰা অপশ্যন বি, PN ভাগৱতী। PN ভাগৱতীয়ে তেওঁ CJI আছিলে, CJI চিফ জাষ্টিছ অফ ইণ্ডিয়া। তো তেওঁ এই জুডিচিয়েল এক্টিভিজমটো সূচনা কৰিছিল। নেক্সট প্ৰশ্ন, সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা ভাৰতৰ ভোটাধিকাৰ বয়স 21ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? তো আগতে ভোট দিয়াৰ বয়স আছিল 21 বছৰ আৰু বৰ্তমান সেইটো 18 বছৰ কৰা হৈছে। তো সেইটো কোনটো সংশোধনীৰ দ্বাৰা কৰা হৈছে? চনটো মনত ৰাখি দিব, চনটো আছিলে 1989ত কৰা হৈছিলে, আৰু এইটো সংশোধনীটো হ'ব অপশ্যন চি, 61।
মানে 61তম সংশোধনী দ্বাৰা ভোটাৰ বয়স 21ৰ পৰা 18লৈ হ্ৰাস কৰা হৈছিল আৰু চনটো হ'ব 1989 নেক্সট প্ৰশ্ন সংবিধানৰ কোনখন অনুসূচীক ন্যায়িক পৰ্যালোচনা অৰ্থাৎ জুডিচিয়েল ৰিভিউৰ পৰা সুৰক্ষিত কৰিবলৈ অন্তৰ্ভুক্ত কৰা হৈছিল তো আমাৰ সংবিধানৰ টোটেল 12টা অনুসূচী আছে বা শিডিউল আছে তো তাৰ পৰা এটা এনেকুৱা আছে যিটো আমি জুডিচিয়েল ৰিভিউৰ পৰা সুৰক্ষিত কৰা হৈছে তো সেইটো হৈছে অপশ্যন বি নৱম অনুসূচী এই টোটেল 12টা আছে 12টাৰ পৰা যিটো 9 নম্বৰ আছে সেইটোক আমি জুডিচিয়েল ৰিভিউৰ পৰা সুৰক্ষিত কৰিছোঁ বা সুৰক্ষিত কৰিবলৈ অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট প্ৰশ্ন ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে অসম ৰাজ্যৰ বাবে বিশেষ ব্যৱস্থা স্পেচিয়েল প্ৰভিজনত প্ৰদান কৰে তো আমাৰ নৰ্থ ইষ্টৰ প্ৰত্যেকটো ৰাজ্যৰ বিষয়ে তেনেকৈ স্পেচিয়েল আৰ্টিকেল আছে তো আমাৰ অসমৰ কাৰণে কোনটো আৰ্টিকেল হয় গোটেইখিনি 371 হয় 371 তো 371 A C 371 B D C এনেকৈ বহুতখিনি আছে তো তাত অপশ্যন বি যিটো দিয়া আছে 371 B বা 371 খ অসমীয়াত হ'লে বা আৰ্টিকেল 371 বিত তাত আমাৰ অসমৰ কথা উল্লেখ আছে নেক্সট প্ৰশ্ন সংসদৰ দুয়োখন সদনৰ যৌথ অধিৱেশন অৰ্থাৎ জইণ্ট চিটিঙত সভাপতিত্ব কোনে কৰে লোকসভা আৰু ৰাজ্যসভাৰ যেতিয়া জইণ্ট চিটিং হয় তো জইণ্ট চিটিঙত সভাপতিত্ব কোনে কৰিব তাৰ কোনে সভাপতিত্ব কৰে সেইটো সুধিছে তো বহুতে চাগে ৰাজ্যসভাৰ সভাপতি অৰ্থাৎ উপৰাষ্ট্ৰপতি বুলি কৈ দিব কিন্তু উপৰাষ্ট্ৰপতি নহয় এইটো হ'ব অপশ্যন ডি লোকসভাৰ অধ্যক্ষ জইণ্ট চিটিঙত সদায় লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে আৰু বিশেষকৈ জইণ্ট চিটিঙৰ লগত ৰিলেটেড আৰ্টিকেলটো মনত ৰাখিব 108 হৈছে জইণ্ট চিটিঙৰ আৰ্টিকেল 108ত জইণ্ট চিটিঙৰ কথা উল্লেখ আছে নেক্সট প্ৰশ্ন মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান ইয়াত 90% কি কৰিব 90% ইয়াত কাজিৰঙাটো মাৰি থৈ আহিব যে কাজিৰঙা হয় কিন্তু কাজিৰঙা ভুল কাজিৰঙা নহয় কাজিৰঙাৰ মাটিকালি হৈছে এপ্ৰক্সিমেটলি 430 স্কুৱেৰ কিলোমিটাৰ কিন্তু আটাইতকৈ ডাঙৰ হৈছে অপশ্যন বি টো হ'ব কাৰেক্ট এনচাৰ মানসৰ মাটিকালি এপ্ৰক্সিমেটলি ধৰিলে 500 স্কুৱেৰ কিলোমিটাৰ অবভিয়াছলি অপশ্যন বি টো হ'ব কাৰেক্ট এনচাৰ মই ভালকৈ দিওঁ মানস ৰাষ্ট্ৰীয় উদ্যান হ'ব মাটিকালিৰ দিশত আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান যাৰ মাটিকালি হৈছে 500 স্কুৱেৰ কিলোমিটাৰ আৰু কাজিৰঙাৰ মই ক'লোৱেই 430 তো অবভিয়াছলি মানসটো ডাঙৰ হ'ব মাটিকালিৰ হিচাপত তো ইয়াত 90% কাজিৰঙা মাৰি থৈ আহিলেহেঁতেন কিন্তু একচুৱেলি মানস ৰাষ্ট্ৰীয় উদ্যানটো হৈছে মাটিকালিৰ দিশত আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান অসমত নেক্সট প্ৰশ্ন অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ দ্বীপৰ বিলক কোন চনত এই স্বীকৃতি দিয়া হৈছে তো অসমৰ ৰামচাৰ ক্ষেত্ৰ এটাই আছে সেইটো হৈছে দ্বীপৰ বিল আৰু ইয়াক কোন চনত ৰামচাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ 2002 চনত 2002 চনতেই দ্বীপৰ বিলক ৰামচাৰ ক্ষেত্ৰ হিচাপে বা ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল নেক্সট প্ৰশ্ন বৰাইল পৰ্বতমালা অসমত থকা সৰ্বোচ্চ শৃংগটোৰ নাম কি বৰাইল পৰ্বতমালাত অসমত থকা সৰ্বোচ্চ শৃংগটোৰ নাম কি সেইটো হ'ব অপশ্যন এ লাইকেছ শৃংগ আছিলে হৈছে অসমত সৰ্বোচ্চ শৃংগ যিটো বৰাইল পৰ্বতমালাত আছে বৰাইল ৰেঞ্জত আছে নেক্সট প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকা সেতু বা ধলাশদিয়া দলং কোন দুখন নদীৰ সংগমস্থলৰ ওপৰত নিৰ্মাণ কৰা হৈছে চিম্পলি সুধিছে যে কোনখন নদীৰ ওপৰত বনাইছে তো সেইটো হ'ব অপশ্যন এ লোহিত নদী এটা বহুতে ব্ৰহ্মপুত্ৰ দিব কিন্তু ব্ৰহ্মপুত্ৰ নহয় কাৰেক্ট নহয় ব্ৰহ্মপুত্ৰ অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ ধলাশদিয়া ব্ৰিজখন বা ভূপেন হাজৰিকা সেতু লোহিত নদীৰ ওপৰত আছে লগতে আৰু এটা বস্তু মই কৈ দিওঁ যদি আপোনালোকৰ PDF লাগে ফুল সিলেবাস কভাৰ কৰা আছে আপোনালোকৰ ADRD দিব বা আসাম পুলিচ ABUB SI ফৰেষ্ট DME গোটেইবিলাক এক্সামে আহি আছে য'ত টোটেল 3000 প্লাছ একজেক্ট ক'বলৈ গ'লে তাত 4000ৰ ওপৰত আছে তো ইয়াত 3000 প্লাছ বুলি লিখা আছে 3000 প্লাছ MCQ আছে উত্তৰৰ সৈতে আছামিজ লেংগুৱেজত য'ত আছাম হিষ্ট্ৰী আছে ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি জিঅ'গ্ৰাফি ইকনমিক্স স্পৰ্টছ লিটাৰেচাৰ আৰ্ট এণ্ড কালচাৰ ফিল্ম এৱাৰ্ড ছায়েন্স এণ্ড টেকন'লজি মেথছ আছে টপিক ৱাইজ ডেফটত বুজাই দিয়া আছে ইংলিছ গ্ৰামাৰ আছে টপিক ৱাইজ ধুনীয়াকৈ ৰিজনিং আছে টপিক ৱাইজ আৰু এক্সট্ৰা মক টেষ্ট আছে যদি আপোনালোকৰ লাগে তেতিয়াহ'লে স্ক্ৰীনত যিটো নাম্বাৰ দিয়া হৈছে 9707735475 এই নাম্বাৰটোতেই 99 रुपी पे কৰি দিয়ক PDF টো দাম হৈছে 99 रुपी তো 99 रुपी पे কৰি পেলাই এইটো নাম্বাৰতে WhatsApp আছে তাতে স্ক্ৰীনশ্বটটো পঠাই দিয়ক আপোনালোকক ইমিডিয়েটলি PDF টো পঠাই দিয়া হ'ব পৰীক্ষা বেছি দিন নাই কিয়া এতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিবৰ সময় হ'লে তা আপোনালোকে মই সাজেষ্ট কৰিম সোনকালে PDF টো লৈ লওক আমি নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়ো নেক্সট প্ৰশ্নটো হৈছে এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈ শোধনাগাৰ কোন চনত স্থাপন কৰা হৈছিল তো এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত আছে আমাৰ ডিগবৈত আছে এইটো কিমান চনত স্থাপন কৰা হৈছিল অপশ্যন বি টো হ'ব কাৰেক্ট এনচাৰ 1901 চনত
এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈ শোধনাগাৰ স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্ন, অসম চৰকাৰে মাজুলীক চৰকাৰীভাৱে কেতিয়া এখন পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰিছিল? মাজুলীক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল? চাৰিটা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি 2016 চনত। 2016 চনত মাজুলীক এখনি পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট প্ৰশ্ন, 1925 চনত বিখ্যাত কাকৰি ট্ৰেইন ডকাইতিৰ মূল পৰিকল্পনাকাৰী কোন আছিল? তো আমি এইটো ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰশ্ন, ইণ্ডিয়ান হিষ্ট্ৰী আমি পঢ়িবলৈ পাইছোঁ। কাকৰি ট্ৰেইন ৰবাৰী বা কাকৰি ট্ৰেইন ডকাইতি, তো এই কাকৰি যিটো ট্ৰেইন ডকাইতি আছিল এইটো কোনে কোনে কৰিছিল বা তাৰ পৰিকল্পনাকাৰী কোন আছিল? তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰামপ্ৰসাদ বিছমিল আৰু আশফাকুল্লাহ খান। টোটেলি ইণ্ডিয়ান হিষ্ট্ৰীৰ বস্তু। তো ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা এনেকুৱা টপিকবিলাকে বা এনেকুৱা অলপমান ভিতৰৰ প্ৰশ্নবিলাকে দিয়া দেখা পোৱা যায়। তো ৰামপ্ৰসাদ বিছমিল আৰু আশফাকুল্লাহ খানৰে পৰিকল্পনা আছিল কাকৰি ট্ৰেইন ডকাইতিটো। নেক্সট প্ৰশ্ন, কোনজন ব্ৰিটিছ ভাইচৰৰ সময়ত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল? তো ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কিমান চনত স্থানান্তৰ কৰা হৈছিলে? 1911 চনত। আৰু সেইটো সময়ত ভাইচৰয় কোন আছিলে? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি লৰ্ড হাৰ্ডিঞ্জ টু। লৰ্ড হাৰ্ডিঞ্জ টু আছিলে সেইটো সময়ত ব্ৰিটিছ ভাইচৰয়। তো তেওঁৰ দিনতেই ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট প্ৰশ্ন, বিখ্যাত পথৰুঘাটৰ ৰণ অসমক কি বুলি জনা যায়? তো আমাৰ যিটো পথৰুঘাটৰ ৰণ হৈছিলে 1894 চনত, তো তাক কি বুলি জনা যায়? তো অপশ্যন চাৰিটাৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ অসমৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড। পথৰুঘাটক অসমৰ জালিয়ানৱালাবাগ বুলি কোৱা হয়। আৰু এনেই জালিয়ানৱালাবাগ ক'ত কিমান চনত হৈছিলে? 1919 চনত পাঞ্জাৱৰ অমৃতসৰত হৈছিলে। আৰু আমাৰ দৰং জিলাৰ পথৰুঘাটত আমাৰো ছেইম জালিয়ানৱালাবাগৰ নিচিনা হত্যাকাণ্ড ঘটনা সংঘটিত হৈছিলে। সেইটো কাৰণে পথৰুঘাটক অসমৰ জালিয়ানৱালাবাগ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, মহাত্মা গান্ধীয়ে কাৰ মৃত্যুৰ পিছত কৈছিল মাই ষ্ট্ৰংগেষ্ট বাল্ক ৱাৰ্ক ইজ গন? মহাত্মা গান্ধীয়ে তেওঁ কৈছিলে যে মাই ষ্ট্ৰংগেষ্ট বাল্ক ৱাৰ্ক ইজ গন। তেওঁ কাৰ মৃত্যুৰ পিছত কৈছিল এইটো সুধিছে। তো ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰশ্ন, তো এনেকুৱা প্ৰশ্নবিলাকে দিয়া দেখা পোৱা যায়। একদম চিম্পল বস্তুবিলাক নিদিয়ে, একদম বেচিক্সবিলাক নিদিয়ে, অকণমান ভিতৰত টাচ কৰে যিহেতু এছআই পৰীক্ষা হয়। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকদেৱৰ মৃত্যুৰ পিছতেই মহাত্মা গান্ধীয়ে কৈছিল মাই ষ্ট্ৰংগেষ্ট বাল্ক ৱাৰ্ক ইজ গন। নেক্সট প্ৰশ্ন, মানুহৰ শৰীৰত তেজ গোট মৰাত সহায় কৰা ভিটামিনবিধৰ নাম কি? মানুহৰ শৰীৰত যিটো তেজ গোট মাৰে তো কোনটো ভিটামিনে সহায় কৰে? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ভিটামিন কে। ভিটামিন কে তেজ গোট মৰাত সহায় কৰে। নেক্সট প্ৰশ্ন, গাড়ীৰ দাপোনত ৰিভিউ মিৰৰ পিছফালে বস্তুবোৰ চাবলৈ কি দাপোন ব্যৱহাৰ কৰা হয়? তো আমি জানো গাড়ীত আপোনালোকে যদি আছে আপোনালোকৰ গাড়ীৰ যিটো দুটা ছাইডত যিটো আপোনাৰ ৰিভিউ মিৰৰ থাকে, তো তাত কেনেকুৱা ধৰণৰ দাপোন ব্যৱহাৰ কৰা হয় সেইটো সুধিছে। তো ইয়াৰ চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ উত্তল দাপোন। গাড়ীৰ পিছফালে বস্তুবোৰ চাবলৈ বা ৰিয়াৰ ভিউ মিৰৰত আমি উত্তল দাপোন ব্যৱহাৰ কৰোঁ, কনভেক্স মিৰৰ ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰশ্ন, কৃত্ৰিম বৰষুণ আৰ্টিফিচিয়েল ৰেইন কৰাবলৈ তলৰ কোনবিধ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়? তো কেইদিনমান আগতে এইটো পূৰা নিউজত আছিলে, কৃত্ৰিম বৰষুণ দিল্লীত হৈ আছিলে ইমান পলিউশ্যন, তো তাত কৃত্ৰিম বৰষুণ বা আৰ্টিফিচিয়েল ৰেইন তাত হৈ আছিলে বা চৰকাৰে তাৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰিছিল। তো এই কৃত্ৰিম বৰষুণ কৰাবলৈ কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব চিলভাৰ আয়ডাইড। অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ চিলভাৰ আয়ডাইড। কৃত্ৰিম বৰষুণ কৰাবলৈ চিলভাৰ আয়ডাইড ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰশ্ন, চন্দ্ৰয়ান 3ৰ লেণ্ডাৰটোৰ নাম কি আছিল? তো এনেকুৱা প্ৰশ্ন আহি যায়, তো বহুত খেলি মেলি লাগি যাব পাৰে। চন্দ্ৰযান 3ৰ লেণ্ডাৰটোৰ নাম আছিলে বিক্ৰম। প্ৰজ্ঞান নহয় কিন্তু প্ৰজ্ঞান আছিলে। প্ৰজ্ঞান কি আছিলে আপুনি কমেণ্ট কৰি জনাবচোন। চন্দ্ৰযান 3ৰ প্ৰজ্ঞান কোনটো বস্তুৰ নাম আছিলে? লেণ্ডাৰটোৰ নাম বিক্ৰম আছিলে গম পালোঁ, প্ৰজ্ঞানটো কিহৰ নাম আছিলে এইটো ক'ব। নেক্সট প্ৰশ্ন, গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্ট এটা ৰিপৰ্ট ওলায়, গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্ট মানে কিমানজন পুৰুষৰ বিপৰীতে কিমানগৰাকী মহিলা আছে বা কিমানগৰাকী মহিলাৰ বিপৰীতে কিমানগৰাকী পুৰুষ আছে। তো এই যিটো গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্ট এইটো গোটেই পৃথিৱী হিচাপত এইটো ৰিপৰ্ট ওলায়। তো সেইটো কোনটো সংস্থাই প্ৰকাশ কৰে? চাৰিটা অপশ্যন দিয়া আছে, ৱৰ্ল্ড ইকনমিক ফ'ৰাম, ৱৰ্ল্ড বেংক, IMF নে UNDP। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ৱৰ্ল্ড ইকনমিক ফ'ৰাম। ৱৰ্ল্ড ইকনমিক ফ'ৰামে গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্টটো প্ৰকাশ কৰে। নেক্সট প্ৰশ্ন, অসমৰ প্ৰথমগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন উপন্যাসৰ বাবে এই সন্মান লাভ কৰিছিল? তো অসম প্ৰথমগৰাকী জ্ঞানপীঠ বঁটা কোনে পাইছিলে? ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। তো তেওঁ কোনখন উপন্যাসৰ কাৰণে পাইছিল? তেওঁ অপশ্যন বিটো হৈ যাব কাৰেক্ট এনচাৰ মৃত্যুঞ্জয়। তো
তেওঁ মৃত্যুঞ্জয় উপন্যাসটোৰ কাৰণেই জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট প্ৰশ্ন, ভাৰতৰ সৰ্ববৃহৎ হ্ৰদ ভেম্বানাথ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? ভাৰতৰ সৰ্ববৃহৎ হ্ৰদটো কি হৈছে, লেকটো কি হৈছে বেম্বানাথ লেক বা বেম্বানাথ হ্ৰদ। এইটো কোনখন ৰাজ্যত অৱস্থিত? তো ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি কেৰালা। এইটো কেৰালাত অৱস্থিত। নেক্সট প্ৰশ্ন, ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বৰ্তমানৰ চৰকাৰী নাম কি? তো ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কি হয়? জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। আৰু ইয়াৰ নামটো বৰ্তমান সলনি কৰি দিয়া হৈছে, বৰ্তমান ইয়াৰ চৰকাৰী নামটো বেলেগ হয়। তো চৰকাৰী নামটো কি সুধিছে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি ৰামগংগা ৰাষ্ট্ৰীয় উদ্যান। ৰামগংগা ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান চৰকাৰী নামটো। আৰু এই জিম কৰবেট বা বৰ্তমান ৰামগংগা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত সেইটো আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ কাৰণে ইমানখিনি আছিলে। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আৰু যদি আপোনালোকৰ আজিৰ ভিডিঅ'ৰ PDF-টো লাগে, আজি যি আমাৰ 30টা প্ৰশ্ন আছিলে, তো যদি তাৰ আপোনালোকৰ PDF-টো লাগে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিছোঁ, তাতে জইন হৈ পেলাই আপোনালোকে এই গোটেই PDF-টো ফ্ৰীতে ল'ব পাৰিব উইথ এনচাৰ। গতিকে আজিৰ কাৰণে ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিব। আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় আনিবলৈ চেষ্টা কৰিম। তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। ধন্যবাদ।